নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আহিছে প্ৰতিখন বিদ্যালয়লৈকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই চিঠিখনৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে কথাটো গম পাবৰ কাৰণে সক্ষম হয় কাৰণ 1 আগষ্টৰ পৰা যেহেতু নতুনকৈ পাঠদান আৰম্ভ হ'ব আৰু পাঠদান আৰম্ভ হোৱাৰ দিনাখন এই কামটো প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব এখন হৈছে 27 জুলাই তাৰিখে প্ৰকাশ পোৱা এখন বিশেষ চিঠি সমগ্ৰ শিক্ষা তৰফৰ পৰা এই চিঠিখন প্ৰকাশ পাইছে আৰু এই ডক্টৰ ওম প্ৰকাশ মহাশয় মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতে এই চিঠিখন প্ৰত্যেকখন এই জিলাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইনস্পেক্টৰ অফ স্কুল সকললৈকে এই চিঠিখন পঠাইছে ইয়াৰ বিষয়বস্তুটো আপোনালোকে চাওক সাবজেক্টটো হৈছে এড্ৰেছ বাই অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন অন দ্য বিগিনিং অফ নিউ একাডেমিক সেশন অৰ্থাৎ যেহেতু নতুনকৈ একাডেমিক সেশন এতিয়া আৰম্ভ হ'বৰ কাৰণে গৈ আছে গতিকে সেই তাৰ পাক মুহূৰ্তত আমাৰ এডুকেশ্যন মিনিষ্টাৰ শিক্ষামন্ত্ৰী মহাশয়ে কিছু বিশেষ কথা ক'ব আৰু সেই কথাখিনিক লৈ কি কথা ক'ব তাক লৈ এই বিশেষ চিঠিখন আহিছে ইয়াতে চাওক কি কথা কোৱা হৈছে স্যাৰ ম্যাডাম with reference to the subject cited above I am inform you the honorable minister of education Govt of Assam will address the head teacher and teacher of government and provincialized school at the beginning of new academic session অর্থাৎ নতুন শিক্ষাবৰ্ষ মানে যেহেতু এটা গৰম বন্ধৰ পিছত নতুনকৈ শিক্ষা আৰম্ভ হ'ব গতিকে তাৰ আগ মুহূৰ্তত এই শিক্ষামন্ত্ৰী মহোদয়ে প্ৰধান শিক্ষক আৰু শিক্ষকসকলক উদ্দেশ্যি কিছু কথা ক'ব The address of honorable minister will be live telecasted from Guwahati Tele Studio to all school having tele classroom and smart classroom facilities on 1st August 2024 at 10:30 am. অর্থাৎ আগষ্ট মাহৰ 1 তাৰিখে 10:30 বজাত কি হ'ব লাইভ টেলিকাস্ট হ'ব যিবিলাক বিদ্যালয়ত আমাৰ কি আছে স্মার্ট ক্লাসরুম আছে আৰু টেলি ক্লাসরুম আছে সেই বিদ্যালয়বিলাকৰ শিক্ষক শিক্ষয়িত্ৰী সকলে প্ৰধান শিক্ষকসকলে পোনপটীয়াকৈ চাব পাৰিব The live address may also be seen in the e-classroom app আমাৰ যেটো e-classroom app যেটো classroom appৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অনলাইন ক্লাছ বিলাক পাই আছে সেই এপৰ জৰিয়তেও তেওঁলোকে এই কি পাব এই তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয় দিয়া যেটো বাৰ্তাটো চাবৰ কাৰণে সক্ষম হ'ব ইয়াতে কি কোৱা হৈছে চাও therefore you are requested to direct all the HT of the Govt and provincialized school that those school which are having tele classroom and smart classroom facilities all the teacher and HT of those school will attend this program যিবিলাক বিদ্যালয়ত এই সুবিধাখিনি আছে তেওঁলোকে যাতে এই সুবিধাখিনি থকা বিদ্যালয়বিলাকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষামন্ত্ৰী মহোদয়ৰ এই বাৰ্তাটো যাতে তেওঁলোকে শুনে তাৰোপৰি those schools which are not having tele classroom and smart classroom যিবিলাক বিদ্যালয়ত এই সুবিধাখিনি নাই অৰ্থাৎ tele classroom নাই বা smart classroom নাই HT of such school will attend this program in nearby school which are having tele classroom and smart classroom যিবিলাক বিদ্যালয়ত এই সুবিধাখিনি নাই তেওঁলোকে যাতে ওচৰৰ যিবিলাক বিদ্যালয়ত টেলি ক্লাসৰুম আছে আৰু স্মাৰ্ট ক্লাসৰুম আছে তাত গৈ যাতে তেওঁলোকে এই সুবিধাখিনি লয় বা এই সুবিধাখিনি লয় মানে কি আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ যেটো বাৰ্তাটো যাতে তেওঁলোকে শুনে তাৰ কাৰণে পৰামৰ্শ দিয়া হৈছে you are also requested have to dry run on 31/7/2024 for smooth transmission of the address please contact service provider for any issue অর্থাৎ ইয়াৰ আগতে আগদিনা ইয়াৰ এই গুটেইখিনি ঠিকঠাক কৰি লব দিয়া হৈছে যাতে কোনো অসুবিধা নোহোৱাকৈ আগদিনা কি কৰিব পৰা যায় অৰ্থাৎ 1 তাৰিখৰ দিনা যাতে এই যিখিনি পৰামৰ্শ দিয়া হৈছে যিখিনি তেখেতে এড্ৰেছ কৰিব এড্ৰেছখিনি যাতে শুনিব পৰা যায় কিবা অসুবিধা হলে যি সাৰ্ভিস প্ৰভাইডাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি লব দিয়া হৈছে গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ এটো মেছেজ আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব যাতে 1 আগষ্ট তাৰিখত নতুনকৈ যি শিক্ষাৰ আৰম্ভ হ'ব অৰ্থাৎ নতুনকৈ সেশন আৰম্ভ হ'ব তাৰ আগতে যাতে শিক্ষামন্ত্ৰী মহোদয়ৰ যেটো বাৰ্তা সকলোৱে যাতে শুনিবৰ কাৰণে সক্ষম হয় লগতে ছটা ছাৰ বাইদেউসকল আমাৰ এই ফেসবুক পেজ আৰু হোৱাটছআপ চেনেল
এই লিংক ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যদি ইতিমধ্যে তাত জইন হোৱা নাই অনুগ্ৰহ কৰি তাত জইন হৈ ল'ব আপোনালোকে আমাৰ শিক্ষাৰ লগত জড়িত যিখিনি খবৰবিলাক পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ শ্ৰোতা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব